নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰজত ব্লগ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু সকলোকে বহুত বেছি ধন্যবাদ যিসকলে মোক 0 ছাবস্ক্ৰাইবাৰৰ পৰাই মানে ছাপোৰ্ট কৰি আহিছে তাকে। আৰু এইফালে চাবচোন, মায়ে মানে পূৰা গৰম খিচিৰি বনাইছিলে আজি, যিহেতু ঠাণ্ডা বতৰ যে। এইফালে খিচিৰি আৰু যোনটো মানে এইটো লাচৰ বুলি কয় ন, সকলো মানে চব চব্জি একেলগে মিক্স কৰি পেলাই বনায়, সেইটোৱে। আৰু এতিয়া খাই আছোঁ মানে এনেকৈ। আৰু বহুতে সুধি আছিলে, দাদা আপোনাৰ চেনেলৰ লিংকটো বিচাৰি পোৱা নাই। সকলোৱে মানে মোৰ চেনেলৰ লিংকটো RAJAT স্পেচ স্মল লেটাৰ BHAI চাৰ্চ কৰিব, তেতিয়া পাই যাব। মানে আগৰ যোনকেইটা ভিডিঅ' আছে ন, সকলো মানে ভিডিঅ'কেইটা ফাৰ্ষ্টতে ওলাই থাকিব তাকে। আৰু নতুনকৈ যিসকলে আহিছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' ন'টিফাইড হৈ থাকে। আৰু আপোনালোকক কি ক'ম আৰু, চিৰজীৱন কৃতজ্ঞ জনালোঁ। আৰু আপোনালোকক যিসকলে মোক আগৰ পৰাই ছাপোৰ্ট কৰিছে, সেইটোৱে। আৰু আপোনালোকে যদি আমাৰ ঘৰত যদি আহিব বিচাৰে, অলমষ্ট ৱেলকাম। আহিব, লগ পাম, ভাল লাগিব, কথা বতৰা পাতিম। লগতে সকলোৱে মানে মিলিজুলি ফুড ব্লগ এটা বনাম বুলি ভাবিছোঁ। আৰু তাকে ভাল লাগে মানে এনেকৈ আহিলে, আৰু মানুহৰ লগত কথা পাতিলে মানে বহুতখিনি বস্তু শিকিব পৰা যায়। আৰু মোৰ যদি কিবা ভুলো থাকে, আপোনালোকে ভুলকেইটা শুধৰাই দিবলৈ সদায় আছে। ধুনীয়াকৈ গা পা ধুই ল'লোঁ বন্ধুসকল। গা নুধুওঁ বুলিয়ে ভাবিছিলোঁ, বতৰটো যিহেতু ঠাণ্ডা। তাৰপিছত মায়ে মানে ধুনীয়াকৈ গৰম পানী কৰি দিলে, গা পা ধুই ল'লোঁ। এতিয়া গৈ আছোঁ মানে ডান্সাৰ ভাইৰ তাত। কেলৈ কি, মোৰ লগৰ হয় ন, নগ'লেই বেয়া পাই থাকে, মানে ভাবে যে মোৰ লেবেল হৈছে বুলি। তাকে অলপ গৈ কথা বতৰা পাতিলোঁ। আৰু বিজি থাকোঁ ন বন্ধুসকল লাইফটোত, সেইটো কাৰণে কিছুমানে ভাবিব পাৰে যে মোৰ লেবেল হৈছে, তেনেকুৱা একোৱে নহয়। সকলোৱে নিজৰ লাইফত বিজি থাকে, কেলৈ কি ইনকাম নকৰিলেও নহয় ন, তাকে। আৰু বন্ধুসকল আহিছিলোঁ মানে ইয়াক লগ কৰিবৰ কাৰণে। ভাই কি হ'ব আজি, মামা চাউল খাব পামনে নাই আজি? খাব পাম, কিন্তু আজি নহয়। আজি পাবগৈ চাগে, কিবা যেনেকৈ দিব পৰা নাই। সেইকাৰণে এইটো চাব, এই কণ্ট্ৰলটো এইটোৱে হয় মানে। কি হ'ব আজি, নহ'বই চাগে ন? নহ'ব, যামগৈ আৰু এতিয়া। ইমান দেৰি হ'ল ৰখা ইয়াত? 10টাৰ পৰা এতিয়ালৈকে 11:30, 12টাই হ'ল। 3 ঘণ্টা ন? ভাত পানী খালি নাই? খালোঁ, খাই আহিছিলোঁ। এতিয়া টাইম হৈছে আকৌ দুপৰীয়া ভাত খাব যাম আৰু। তাৰ ঘৰতে গৈছিলোঁ, তাৰপিছত তাৰ ভণ্টিয়ে ক'লে যে কণ্ট্ৰলত আহিছে বুলি। এইটোৱে এনেকুৱাই আৰু ন, উপায় নাই একদম। পাৰ্টিটো পেণ্ডিং আছে, অহা সপ্তাহত হ'ব আৰু ধামাকাটো ন। হ'ব, তই গুৱাই ল। মই গুৱাহাটীৰ পৰা গৈ আহি লওঁ, তাৰপিছত দেখা যাব কি হয় প্লানিংটো। A few moments later. বন্ধুসকল, যিহেতু আজি মায়ে মানে ভেজ নুডলছ বনাই খুৱাম বুলি কৈছিলে, মানে হাক্কা নুডলছ। এইফালে চাব, ভেজ হাক্কা নুডলছ। তাৰপিছত এইফালে মানে বনাবৰ কাৰণে এইফালে গাজৰকেইটা ধুনীয়াকৈ ৰুকি লৈছোঁ। তাৰপিছত এইফালে ফ্ৰেঞ্চবিন কাটিছোঁ, আৰু ভিতৰত মানে বন্ধাকবি আৰু আলুটো মায়ে মানে কাটি এতিয়া ইয়াত যোগাৰ কৰিব। তাৰপিছত এইফালে চাব, কেৰাহী পাতি দিলোঁ, আৰু এইফালে পানী দিয়া হ'ল। এতিয়া নুডলছকেইটা ধুনীয়াকৈ পানী ধুনীয়াকৈ দি দিমগৈ। দীঘল আছে মানে, এতিয়া ধুনীয়াকৈ এইটো বইল হৈ ল'ব। আৰু এতিয়া মানে অলপ ৰিফাইন তেল দি দিছোঁ, মানে যাতে লাগি নধৰে মানে কেৰাহীত। এইফালে চাব, হালকাকৈ অলপ দি দিব লাগে। এইফালে দি দিলোঁ এনেকৈ। এইফালে চাব, পূৰা বইল হৈ আছে মানে। আৰু লগত যোনটো অথনি এইফালে চাব, বন্ধাকবি আৰু আলুটো এইফালে মানে মায়ে কাটি আহিলে মানে ভিতৰৰ পৰা। এতিয়া গোটেইখিনি মানে বনোৱা প্ৰচেছটো দেখাম, কেনেকৈ কি কৰি বনাই মানে মায়ে। এইটোৱে লাগি থাকিব শেষত, এইটোৱে। এইফালে চাব, হাক্কা নুডলছ মানে পূৰা বইল হৈ গ'ল। এতিয়া কি পানী দি দিম নেকি কেৰাহীত? এতিয়া কেৰাহীত মানে ধুনীয়াকৈ পানী দি দিমগৈ ইয়াত। বইল কৰিবা নেকি বন্ধাকবি আৰু আলুটো? এইটো কাৰণে বন্ধাকবি আৰু আলুটো মানে এতিয়া বইল কৰিব, তাৰ কাৰণে পানী দিয়া হৈছে। আৰু বন্ধুসকল, অথনি যোনকেইটা চব্জি আছিলে ন, এইফালে চাব, যোনটো মানে এইফালে কবি, তাৰপিছত গাজৰ, ফ্ৰেঞ্চবিন, আলু, এইকেইটা মানে হাফ বইল কৰি লৈছে যিহেতু। আৰু হাফ বইল কৰিলে মানে কি হয়, সোনকালে হৈ যায়। তাৰ কাৰণে মানে এতিয়া অলপ সময়ৰ কাৰণে হাফ বইল কৰিব আৰু এইটোৱে। আৰু বন্ধুসকল, এইফালে মানে প্ৰায় চব্জি হাফ বইল হৈ গ'ল, আৰু গামলাত থৈ দিছে ধুনীয়াকৈ। আৰু এইফালে মানে কেৰাহী প্ৰায় গৰম হৈ আছে, আৰু এইফালে চাব, তেল দি দিলে ধুনীয়াকৈ। তাৰপিছত এতিয়া পূৰা বনোৱা মানে এতিয়া ৰেচিপিটো, মেইন ৰেচিপিটো মানে দেখুৱাম, চাই থাকিব আৰু এনেকৈ। তেল প্ৰায় গৰম হৈ গ'ল, আৰু এতিয়া বইল কৰা চব্জিকেইটা মানে হাফ বইল কৰা চব্জিকেইটা ধুনীয়াকৈ এইফালে চাব, কেৰাহীত দি দিলে কি ধুনীয়া লাগিছে চাওকচোন খাবৰ কাৰণে। পূৰা কালাৰফুল হৈ আছে মানে চব্জিকেইটা। এতিয়া মানে এইফালে নিমখ হালধি গোটেই দি দিয়া হ'ল। এইফালে চাব, পূৰা সিজি আছে মানে চব্জিকেইটা। আৰু এইফালে জলকীয়া গুড়িকেইটা ধুনীয়াকৈ এইফালে পটাত পিচি দিছে মানে, এইফালে চাব।
ধুনীয়াকৈ চব্জিকেইটা পূৰা মছলাৰ লগত যাতে মিক্স হৈ যায় এনেকৈ মানে পূৰা হেতা দি লাগি আছে মানে। এতিয়া মানে এইফালে চাব মেগী মেজিক মছলা মানে এইটো ইয়াত দি দিছেগৈ ধুনীয়াকৈ। এইফালে চাব পেকেটটোৱে গিৰাই দিলাচোন পেকেটে সিজাই খুৱাবা নেকি আজি এইফালে চাব পূৰা দি দিলে মছলাটো পূৰা মানে। এইফালে চাব চব্জিকেইটা গোটেই মছলাৰ লগত পূৰা মিক্স হৈ আছে এইফালে। এতিয়া লাষ্টত মানে এইফালে চাব নুডলছকেইটা ধুনীয়াকৈ এইফালে চব্জিকেইটাৰ লগত দি দিছেগৈ। এইটোৱে আৰু আছিলে আৰু ভেজ নুডলছ, হাক্কা নুডলছ আৰু চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে। এতিয়া পূৰা মিক্স কৰি দিছে মানে ধুনীয়াকৈ। ঘৰতে আপোনালোকে এনেকৈ বনাই খাব পাৰে আৰু যিহেতু আবেলি এনেকৈ আবেলি বা মৰ্ণিং ব্ৰেকফাষ্ট হওক যেতিয়া হ'লে বনাই পেলাই খাব পাৰে। যিহেতু এতিয়া আবেলি সময় যে এই আবেলিয়ে বনাই আছেগৈ। সিজিলে আৰু ন হা হৈ গ'ল আৰু আৰু অলপ সময় সিজিব সেইটোৱে আৰু। ঘৰত যিহেতু চচ নাছিলে চচ শেষ হৈ গ'ল আৰু এইফালে মেগী কেটচাপ মানে চচ এটা লৈ আনিলোঁ আৰু এক বটল আৰু সৰুটো। আৰু এইফালে চাব মোৰ কাৰণে বাকী দিছে, তাৰপিছত এইফালে মাৰ কাৰণে লৈছেগৈ আৰু সেইটো লোৱা চচটো লোৱাগৈ। চাব ভেজ হাক্কা নুডলছ লৈ ল'লোঁ, লগতে মানে মেগী চচ লৈ ল'লোঁ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মানে। কাটা চামুচেৰে খোৱা অভ্যাস নাই বন্ধুসকল, তথাপিও আজি লৈ লৈছোঁ মানে কাটা চামুচৰ লগত খাবৰ কাৰণে। এইফালে এয়া আপোনালোকৰ কাৰণে ঘৰত বনোৱা এইটো মাৰ হাতৰ কিমান টেষ্ট খাবৰ কাৰণে। খাবলৈ মজা হৈছে কিন্তু পূৰা চচৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এইফালে। ধুনীয়াকৈ লৈ এইফালে গৰম গৰম খাই আৰু বেছি মজা লাগি আছে মানে। বহুত বেছি টেষ্ট হৈছে খাবৰ কাৰণে। আৰু এইকেইটা আছে খাই গোটেই শেষ কৰি লওঁ এতিয়া। এইফালে চাব ধুনীয়াকৈ খোৱা বোৱা হ'ল। আজিৰ ফুড ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। টিল দেন টাটা বাই বাই।